হেৰা অকণমান খৰধৰ কৰা, মোৰ দেৰি হৈছে নহয়। ল'ৰাটো স্কুললৈ যাব দেৰি হ'ব এতিয়া। তুমি আজিকালি বৰ দেৰি কৰা হৈছা দেই। মই কিমান সময়ত দোকানলৈ ওলাই যাম আৰু ল'ৰাটো কিমান সময়ত স্কুলত যাব। ৰ'ব সি ভাত খাই আছে আৰু অকণমান সময় ৰ'লে একেলগে যাব পাৰিব। অকলেই যাব পাৰে, ল'ৰাটো ডাঙৰ হৈছে। মাকে এনেই মোক ৰখাই থাকিব। কিমান সময়ত গৈ মই বজাৰত শাক পাচলি বেচিম আৰু ভগৱানেহে জানে। দেউতা, তুমি গৈয়ে নাথাকিলা কিয়? মই যাব পাৰিম নহয়। তই আহিলি হ'লনে তোৰ? বল বল, একো নহয়, ইমান সময় ৰ'লোৱে যেতিয়া একেলগে যাওঁ বল। দেউতা, মোৰ তোমাৰ লগত যাবলৈ লাজ লাগে। সকলোৱে মোক সোধে তোমাৰ দেউতাই কি কৰে বুলি। মই ক'বলৈ বৰ লাজ পাওঁ তুমি যে সেই সৰু ঠেলা গাড়ীখনত শাক চব্জি বেপাৰ কৰা বুলি। তুমি বেলেগ কিবা এটা কাম কৰিব নোৱাৰানে দেউতা? তাৰমানে কি তহঁতে স্কুলত পঢ়া শুনা নকৰি কাৰ দেউতাকে কি কৰে সেইবোৰকে আলোচনা কৰি থাক নেকি? মন দি পঢ়া শুনা কৰ। তোক মই স্কুলত এই কাৰ দেউতাকে কি কৰে এইবোৰ আলোচনা কৰিবলৈ পঠোৱা নাই। তেতিয়া দুইটা দেৰি হ'ল বুলি হাহাকাৰ লগাই আছিল, এতিয়া আকৌ দুইটা কিহৰ যুঁজি থাকিবলগীয়া হ'ল? বাবু, তই দেউতাৰ লগত কিয় তৰ্ক কৰি আছ? যা নিজৰ কামে কামে যা। তেতিয়া দেৰি হ'ল বুলি ক'লি, এতিয়া আকৌ কাজিয়া কৰি আছ দেউতাৰ লগত। সেই শুনকচোন, আপুনি বজাৰৰ পৰা আহোঁতে ঋতুৰ স্কুলত সোমাই আহিব। কালিয়ে স্কুলৰ পৰা মাষ্টৰনীয়ে খবৰ দিছিলে, মই আপোনাক ক'বলৈ পাহৰি আছো। বাবাই হেনো এইবাৰো স্কুলৰ পৰীক্ষাত নম্বৰ কমকে পাইছে। তেনেকুৱাই হ'ব। স্কুলত গৈ যদি পঢ়া শুনা নকৰি কাৰ দেউতাকে কি কৰে সেইবোৰ আলোচনা কৰি থাকে, পৰীক্ষা তেনেকুৱাই হ'ব। সি এতিয়া ডাঙৰ হোৱা নাই জানো? সি লাজ কৰে আকৌ দেউতাকৰ পৰিচয় বেলেগৰ আগত দিবলৈ। দেউতাকে যে আকৌ চুৰ কৰি ফুৰো। হ'ব দিয়া, মই বাৰু আহোঁতে স্কুলত এবাৰ সোমাই আহিম। আমি এতিয়া যাওঁ দিয়া। ব'ল, ভালদৰে মন দি পঢ়া শুনা কৰিবি, এনেকে নহ'ব। এই বুলি কৈ বাপেক পুতেক দুয়োটা ওলাই গ'ল। হে ভগৱান, মানুহজনে দিনটোলৈ ওলাই গৈছে, তেওঁ যাতে যাত্ৰা ভাল হয় আৰু। কৃষ্ণ প্ৰভু কৃষ্ণ। দেউতা, তুমি এই গাঁৱৰ ৰাস্তাটোৰেদি বজাৰলৈ যোৱা। এইফালেদি আৰু যাব নালাগে। এইখিনি মই অকলে যাব পাৰিম। কিয়? মই তোৰ স্কুলৰ মুখেদিয়ে যাম। সেইফালেনো কিয় যাবগৈ লাগে? এইফালে গ'লে মোৰ চমুহে হ'ব। নালাগে দেউতা, তুমি এইফালেদি যাব নালাগে। স্কুলৰ ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰি আছে। অহা যোৱা কৰি আছে, কি হ'ল তাতে? দেউতা, মই তোমাক কৈছোনে এইফালে যাব নালাগে বুলি? মই লাজ পাওঁ তুমি এইফালে গ'লে। হ'ব দে, মই এইফালেই যাম বাৰু। তেনেকৈ সি গাঁৱৰ ৰাস্তাটোৰে পঠাই দিলে দেউতাকক বজাৰলৈ। হেৰি, বজাৰৰ পৰা অহাৰ পৰা আজি আপুনি মনটো মাৰি আছে, কি হৈছেনো আপোনাৰ? নাই দিয়া একো হোৱা। আপুনি মোক মিছা কথা নক'ব দেই, আপোনাৰ মুখখন দেখিলেই মই গম পাওঁ। কি হৈছে, সঁচা কথা কওকচোন। আজি বজাৰৰ পৰা ঘূৰি আহোঁতে বাবুৰ স্কুলত সোমাইছিলোঁ। সি এইবাৰ অংক আৰু ইংৰাজীত একেবাৰে নম্বৰ কমকৈ পাইছে। আমিও ভালদৰে অংক ইংৰাজী পঢ়িবলৈ নাজানো। তাক ঘৰত অকণমান চাবলৈ নোৱাৰোঁ। তাক অংক আৰু ইংৰাজী টিউচনকে দিব লাগিছিল, কিন্তু কি কৰিম, বজাৰো বেয়া এইকেইদিন, শাক পাচলি বিকাই নোযোৱা হৈছে। কেনেকৈ বাৰু তাক পঢ়াওঁ, বৰ চিন্তা হৈছে। আজিকালি এটা টিউচনতহে যিমান পইচা দিব লাগে, 1000 টকাৰ তলত টিউচনে নাই। বৰ্তমান পেটটোৰ কথাহে চিন্তা কৰিম নে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথাহে চিন্তা কৰিম? হয় দিয়ক, আমাৰ দৰে দুখীয়া মানুহৰ ঘৰত ল'ৰা ছোৱালী জন্মই হ'ব নালাগে। এৰা, ভগৱানে কপালত যি লিখিছে তাকেই হ'ব আৰু। বিহুটো আহি আছে, সিফালে বিহুৰ চিন্তা। তাকতো বিহু বুলি কাপোৰ এযোৰ দিবই লাগিব। বহুদিন হ'ল তাক নতুন কাপোৰ দিয়াই নাই। ইফালে দোকানখনতো শাক চব্জি বিকা নোযোৱা হৈছে। নেজানো আৰু আমাৰ কপালত ভগৱানে কি লিখিছে। তোমাৰ চাউল বাচি হৈছেনে? চাউল বাচি হৈছে যদি যোৱাচোন, চাহ একাপ বনাই আনা। মোৰ মূৰটো বৰকৈ বিষাইছে। আপুনি এইবোৰ কথা এতিয়া চিন্তা কৰি নাথাকিব। এইবোৰ কথা চিন্তা কৰি থকাৰ কাৰণে মূৰটো বিষাইছে হ'বলা। ৰ'ব, মই আপোনাৰ বাবে চাহ একাপ কৰি আনো। এই গোটেই চিমেণ্টৰ বস্তাবোৰ নি আপুনি ট্ৰাকত উঠাই দিব। কামখিনি কৰি হোৱাৰ পিছত মোৰ দোকানলৈ আহিব, মোৰ পৰা পইচা লৈ যাব। অঁ, দেউতাই আজি শাক পাচলি দোকান নিদি ইয়াত দেখোন চিমেণ্টৰ বস্তা দাঙি আছেহি। দেউতাই এইবোৰ চব মোৰ কাৰণে কৰি ফুৰিছে। কালি যে মই দেউতাক তেনেকৈ ক'লোঁ, সেইকাৰণে আজি দেউতাই চিমেণ্টৰ বস্তা দাঙিবলৈ আহিছে। নাই, মই ঘৰলৈ সোনকালে গৈ মাক কথাবোৰ কওঁগৈ। মালিকে দেখোন এইটো বেগ পেলাই থৈ গ'ল। মালিক! ঐ, পিছফালৰ পৰা কি চিঞৰি আছ হা? মই তোৰ লগত কথা পাতি থকা নাছিলোঁ। কি ক'ব লাগে তেতিয়া ক'ব নোৱাৰিলি? পিছফালৰ পৰা যে চিঞৰিলে অমংগল তই নাজানো? নহয় মালিক, তাৰমানে আপোনাৰ এই বেগটো পেলাই থৈ গৈছে। হয় নেকি? থেংক ইউ দেই, তই মোক আজি বহুত ডাঙৰ লোকচানৰ পৰা বচালি। এই বেগটোত বহুত টকা আছে। কেনেবাকৈ যদি বেগটো হেৰাই গ'ল হয়, মোৰ আজি বহুত লছ হ'ল হয়। ভোলা, তোক কি লাগে ক? তোক আজি যি লাগে মই তাকেই দিম। তই মোক বহুত ডাঙৰ বিপদৰ পৰা বচোৱা নিচিনা হ'ল। আজিকালি এনেকুৱা মানুহ পাবলৈ বহুত টান। তোৰ ঠাইত যদি আজি আন মানুহ হ'ল হয়, পইচাৰ বেগটো মনে মনে সামৰি থলে হয়। মালিক, আপুনি কি কথা কয়? মই তেনেকুৱা জাতৰ মানুহ নহয়। মোক একো দিব নালাগে আপুনি। খালি মই কাম কৰা পইচাকেইটা সময়মতে পালেই হ'ব। কাইলৈ পৰহিলৈ বিহু, পইচাকেইটা পালেহে মই সময়মতে বজাৰখিনি কৰিব পাৰিম। ল'ৰাটোকো বিহু বুলি কাপোৰ এযোৰ দিব লাগিব। হ'ব দে, তই খালি যোৱা সময়ত মোক লগ কৰি যাবি। ৰচোন, তই এনেই কি কাম কৰোনো? মই শাক চব্জিৰ দোকান দিওঁ। এইকেইদিন একেবাৰে শাক চব্জিবোৰ দাম বঢ়াৰ পৰা বজাৰ ভাল নহয়, সেইকাৰণে মই ইয়াত কাম কৰিবলৈ আহিছোঁ। হয় নেকি? তই তেনেহ'লে আজিৰ পৰা শাক পাচলি বেপাৰ কৰিব নালাগে। তই মোৰ দোকানতে থাকিবি আৰু এইবোৰ বস্তাত আনিব নালাগে। তোক মই ভাল কাম দিম। তই শাক চব্জি বিক্ৰী কৰি পোৱা পইচাতকৈ তোক মই দুগুণ পইচা দি ৰাখিম। হ'বনে নহ'ব? হ'ব মালিক,
আপুনি মোক তেনেকুৱা কৰিলে মোক আপুনি বহুত ডাঙৰ উপকাৰ কৰা যেন হ'ব। ঠিক আছে দে, তই কাইলৈৰ পৰা মোৰ দোকানলৈ আহিবি। হেৰা, ক'ত আছা? ওলাই আহাচোন। শুনিছানে? সোনকালে আহা। হেৰি কি হলো কিয় ইমান চিঞৰি বাখৰি আহিছে? এয়া কি আনিছো চোৱা। তোমাৰ কাৰণে, বাবুৰ কাৰণে, মোৰ কাৰণে নতুন কাপোৰ ঢেৰ লৈ আহিছো আৰু বহুত কিবা কিবি আনিছো। হে ভগৱান, আপুনি ইমান পইচা ক'ত পালে? দেউতা, তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাক কালি তেনেকৈ ক'ব নালাগিছিল। মোৰ বাবে আজি তুমি বহুত কষ্ট কৰিবলগীয়া হৈছে। আজি তুমি চিমেণ্টৰ বস্তা দাঙি আছা, মই দেখিছো নহয়। সি আহি মোক কৈছেহি আপুনি হেনো চিমেণ্টৰ বস্তাবোৰ দাঙি ফুৰিছে আৰু আপুনি চিমেণ্টৰ বস্তা দাঙোতে ইমান পইচা পালেনে? আমাৰ চবৰে বাবে যে আপুনি কাপোৰ কিনি আনিছে। ৰ'বা, আমাৰ আজিৰ পৰা ভাল দিন আহিছে। মই তোমালোকক আচল কথাটো কোৱাই নাই। মই চিমেণ্টৰ বস্তা দাঙিছো সঁচা, কিন্তু মই চিমেণ্টৰ বস্তা দাঙি ইমান পইচা পোৱা নাই। মই যিখন দোকানত কাম কৰিছিলো সেইখন দোকানৰ আজি মালিকৰ বেগটো হেৰাইছিলে। মই বেগটো পাই পেলাই মালিকক দিয়াৰ বাবে মালিকে বহুত ভাল পালে। তেওঁ বেগটোত হেনো বহুত টকা সোমাই আছিল, গতিকে তেওঁ মোক বহুত ভাল পাইছে। সেইকাৰণে তেওঁ মোক পইচা দিছে কাপোৰ কানি কিনিবলৈ, বিহু বজাৰ কৰিবলৈ। আৰু আজিৰ পৰা তেওঁ মোক শাক পাচলি দোকান দিবলৈ মানা কৰিছে। তেওঁ দোকানতে কিবা কিবি কাম কৰিবলৈ কৈছে। চিমেণ্টৰ বস্তা ডঙা কাম নহয়, বেলেগ কিবা কিবি। শাক পাচলি বিক্ৰী কৰি যিমান পইচা পাওঁ তাতকৈ দুগুণ দিব হেনো। হে ভগৱান, তুমি যে তেওঁ চকু মেলি চালা আৰু আমাক। বুজিছা, কাইলৈ মই বাবুৰ বাবে ভাল টিউচন মাষ্টৰ এটা ঠিক কৰিব লাগিব। তাক এইবাৰ অংক আৰু ইংৰাজীৰ বাবে টিউচন মাষ্টৰ এটা ঠিক কৰি দিম। এতিয়াৰ পৰা আৰু চিন্তা কৰিবলগীয়া একো কাৰণ নাই। আমি তিনিটাই সুখেৰে জীৱন কটাব পাৰিম। দেউতা, এতিয়াৰ পৰা আৰু মই তোমাক যিকোনো বস্তু বিচাৰি কেতিয়াও আমনি নকৰোঁ। মোৰ বাবে আজি তুমি চিমেণ্ট দাঙিবলগীয়া হ'ল। তুমি মোক ক্ষমা কৰি দিবা দেউতা। ধেৰ তেৰি, তই ভুল বুজিছ। ঘৰখনৰ বাবে এইখিনি কষ্ট কৰিবই লাগিব মই। বাবা, গতিকে তই ভালদৰে পঢ়া শুনা কৰ। দেউতাৰ কষ্টবোৰ নাইকিয়া কৰিবলৈ তই চেষ্টা কৰ। তই ভালদৰে পঢ়া শুনা কৰি চাকৰি এটাৰ বাবে চেষ্টা কৰ। হ'ব মা, মই ভালদৰে পঢ়া শুনা কৰি আৰ্মিত চাকৰি কৰিম। হ'ব দে, সমাজ সেৱা কৰিব পৰাটো বহুত ডাঙৰ কথা। তোৰ ওপৰত আমাৰ আশীৰ্বাদ সদায় আছে। ব'লা ব'লা, এতিয়া এনেকৈ বাহিৰত কথা পাতি থাকিব নালাগে, ভিতৰলৈ ব'লা। এনেকৈ সিহঁতৰ পৰিয়ালটোৱে সুখেৰে জীৱন কটাবলৈ ল'লে। ঐ অংকুৰ, এইবাৰ মোক দেউতাই বহুত দামী কাপোৰ কিনি দিম বুলি কৈছে বিহুত। তই কাপোৰ কিনিলি নে নাই? মই কাইলৈ কিনিবলৈ যামহে। মনজিত, তই কিনিলি নে নাই? ঐ, তই দেখোন মুখখন শুকুৱাই পেলাইছ কিয়? তহঁতৰে ভাল দে, মা দেউতা আছে। মোৰ মা দেউতা কোনো নাই। মামাৰ ঘৰত ডাঙৰ হৈছোঁ। মামাই কাপোৰ দিয়ে নে নিদিয়ে নেজানো, এতিয়ালৈকে কিন্তু অনা নাই। মা দেউতা থাকিলে পৃথিৱীৰ সকলো আনন্দ পোৱা যায়। মোৰ মা দেউতা নাই যেতিয়া কি ক'ম আৰু, তহঁতেই ফূৰ্তি কৰ দে। মোৰনো আৰু বিহু পূজা বুলি কি কথা আছে। মামাই দিলে পাওঁ, নিদিলে নাই। মামাই যদি কিবা দিয়ে বিহুৰ পিছত কম দে। ঐ, এতিয়া যাওঁগৈ ব'ল, নহ'লে তহঁতে থাকো যদি থাক, মই যাওঁ। মামাই আকৌ দেৰি কৰিলে গালি পাৰিব। ব'ল ব'ল, আমিও যাওঁগৈ। এই বুলি কৈ গোটেইকেইটা ঘৰাঘৰি হ'ল। ঋতু, বিহু পালেহিয়ে। আজিৰ পৰা স্কুল 3 দিন বন্ধ। এই 3 দিন তই কি কৰিবি? একো নকৰোঁ, ঘৰতে থাকিম। আমি আকৌ কাইলৈ কাপোৰ কিনিবলৈ যাম। ময়ো কাইলৈ কাপোৰ কিনিব যাম। দেউতাই মোক কাইলৈ কাপোৰ কিনি দিম বুলি কৈছে। বেচেৰাইনো ক'ৰ পৰা কাপোৰ কিনিব? সি সদায় একেযোৰ কাপোৰকে পিন্ধি স্কুললৈ আহি থাকে। তাৰ দেউতাকে সেই সৰু ঠেলা গাড়ীখনত শাক চব্জিহে বিক্ৰী ফুৰে। তাক ক'ৰ পৰা দেউতাকে কাপোৰ কিনি দিব? শাক চব্জি বিক্ৰী কৰিনো কেইটকা পায়? মোকো দেউতাই কাপোৰ কিনি দিব। চাবি, বিহুত তহঁততকৈ আগতীয়াকৈ মই কাপোৰ কিনি আনিম। তাৰ ফিতাহীটো চা। স্কুলত আহিলে টিফিনত ভাল খোৱা বস্তু এটাকে আনিব নোৱাৰে, সি আকৌ ভাল কাপোৰ কিনে। তোক তোৰ দেউতাৰে কাপোৰ দিলেও সেই ফুটপাথৰ পৰা কিনিহে আনি দিব। লগৰকেইটা এনেকৈ লাজ দিয়া দেখি ঋতুৱে কান্দি কান্দি ঘৰ পালেহি। বেচেৰা, গাত নাই চাল বাকলি, মদ খাই তিন টেকেলি। হেৰি, ল'ৰাটো আজি স্কুলৰ পৰা অহাৰ পৰা একো এটা খোৱা নাই, পানী অকণো মুখত দিয়া নাই। তাৰ কি হৈছে বাৰু? সুধি থাকিলেও একো নকয়। আহকচোন আপুনিয়ে সোধকহি। হয় নেকি? তাৰ গা চা বেয়া কৰিছে নেকি বাৰু? নাজানো, গাটো লাই চাইছো, গাটো দেখোন ঠিকেই আছে। আহকচোন। ব'লা ব'লা। বাবা, কি হৈছে তোৰ? তই হেনো স্কুলৰ পৰা অহাৰ পৰা ভাত পানী একো খোৱা নাই? নাখাওঁ মই ভাত। ভাত নাখালে আকৌ কেনেকৈ হ'ব? ভাত নাখালে পঢ়িব নোৱাৰিবি নহয়। ভাত নাখালে বেমাৰো হ'ব। হওক মোৰ বেমাৰ, পঢ়িব নোৱাৰিলেও নাই মই। কি হৈছেনো তোৰ? কচোন। বিহুলৈনো আৰু কেইদিন আছে? মোৰ লগৰ চবেই কাপোৰ কিনিছে, নতুন নতুন কাপোৰ। মোক কাপোৰ এযোৰ কিনি নিদিয়া কোনোটো বিহুতে। মই ভালকৈ জানো, এইটো বিহুতো মই এবাৰ কাপোৰ নাপাওঁ। একেপাত চৰে, চাল্লা, এটা নতুন কাপোৰৰ কাৰণে তই ইমান সময় ইমান নাটক কৰি আছ। ইমান ডাঙৰ হ'লিহি, মা দেউতাৰ লগত কেনেকৈ কথা পাতিব লাগে সেইখিনিও নাজানো। মই ভাবিছিলোঁ তাৰ কিবা হৈছে বুলি। সি ইমান সময় নাটকহে কৰি আছে। থাক, তই নেখাই মৰি যা। ৰ'বা, তুমি তাক গালি পাৰি নাথাকিবা। সি এতিয়া সৰু হৈ আছে। কাইলৈ পৰহিলৈ বিহুটো আহিছে। নতুন কাপোৰ এটা ময়ো তাক বহুত দিন কিনি আনি দিব পৰা নাই। তুমি তাক এতিয়া বকি নাথাকিবা। বাবা, হ'ব দে, মই কাইলৈ তোক নতুন কাপোৰ এটা আনি দিম। নেলাগে, জানো নহয় তুমি কি কাপোৰ আনি দিবা। সেই ফুটপাথৰ দোকানৰ পৰাহে আনিবা। তুমিতো মোক কেতিয়াও ভাল দামী কাপোৰ এযোৰ আনি নিদিয়া। ফুটপাথৰ সেই কম দামী কাপোৰবোৰহে আনি দিবা। মোৰ লগৰবোৰে চবেই দামী দামী কাপোৰ পিন্ধে। ঋতু, মনে মনে থাক, তোৰ অকণমান বেছি হৈ গৈছে। আৰে ৰ'বাচোন, তুমি তাক গালি পাৰি নাথাকিবা। হ'ব বাবা, তোক এইবাৰ যেনেকুৱা কাপোৰ লাগে মই তেনেকুৱা কাপোৰকে আনি দিম। যা, তই এতিয়া ভাতকেইটা খাই লগৈ যা।
আপুনি যে তাক সি বিচৰা মতে কাপোৰ কিনি দিম বুলি ক'লে কিয় তাক তেনেকৈ ক'ব লাগে? আপুনি ক'ত পাব ইমানবোৰ পইচা? আগৰ দৰেতো আপোনাৰ দোকানখনো আজিকালি নচলে। চব্জিবোৰ সদায় বজাৰৰ পৰা ঘূৰাই লৈ আহে। কি কৰিম, বজাৰত চব্জিৰ দাম বঢ়াৰ পৰা মানুহে চব্জি কিনিবলৈকে নোখোজে। তেনেহ'লে তাক আপুনি তেনেকৈ ক'ব নালাগিছিল নহয়। এতিয়া ক'ৰ পৰা তাক ইমান দামী কাপোৰ আনি দিব? ক'ত পইচা পাব ইমান? একো নহয় দিয়া, মই কিবা এটা কৰিব লাগিব। সি আমাৰ এটাই ল'ৰা। বহুদিন হ'ল তাক কাপোৰ কানি একো এটা দিবলৈ পৰা নাই। আৰু তোমাকো জানো মই কম দিন একো এটা দিয়া নাই। এইবাৰ বিহুত পাৰিলে তোমাকো কাপোৰ এযোৰ দিব লাগিব। মোক নালাগে, পাৰিলে আপুনি তাকেই কিনি দিব।